নৱবৰ্ষৰ পূৰ্বে ৰাজ্যবাসীক ৰামটাঙোন APDCLৰ আকৌ বৃদ্ধি পাব বিদ্যুৎ মাচুল ঠিকেই শুনিছে লোকচানৰ অজুহাতেৰে ৰাজ্যবাসীক ৰামটাঙোন ফুধাবলৈ সাজু হৈছে APDCL প্ৰতি ইউনিটত 1 টকা 29 পইচা মাচুল বৃদ্ধিৰ প্ৰস্তাৱ দিয়া হৈছে APDCLৰ এই প্ৰস্তাৱক লৈ এতিয়া ৰাজ্যজুৰি প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে APDCLে দালালৰ দৰে কাম কৰিছে কোম্পানীৰ পৰা কিনি আনি চৰকাৰে কমিছনত বিক্ৰী কৰিছে বিদ্যুৎ প্ৰতিক্ৰিয়া অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ APDCLে আজি বকাৰৰ ভূমিকা গ্ৰহণ কৰি আছে যাক আমি অসমীয়াত দালালি বুলি ক'ব পাৰোঁ ঠিক তেনেধৰণে APDCLৰ কামটো আমি দেখিছোঁ এ বকাৰৰে কাম কৰিছে কৰবাৰ পৰা কিনি আনিছে আৰু মাজতে এটা কমিছন লৈছে বা লাভ লৈছে সেই কাৰেণ্ট জনসাধাৰণক বিক্ৰী কৰিছে সেইটো একেবাৰে সাধাৰণ কথা সেইটো আজি যদি আমাকো দিয়ে বা আপোনাকো দিয়ে আপুনিও কৰিব পাৰিব APDCLৰ কাম হ'ব লাগিছিল চৰকাৰৰ কাম হ'ব লাগিছিল প্ৰধানকৈ চৰকাৰৰ কাম হ'ব লাগিছিল বিদ্যুৎ উৎপাদন কৰা কোনবা কোম্পানীৰ পৰা কিনি আনি পেলাই এটা কমিছন ল'ব কমিছন লৈ পেলাই আমাৰ জনসাধাৰণক বিক্ৰী কৰিব বিৰোধী শাসিত ৰাজ্যত বিদ্যুৎ মাচুল ৰেহাই কিন্তু কিয় অসমত বিদ্যুৎ মাচুল ৰেহাই দিব পৰা নাই মুখ্যমন্ত্ৰীয়ে কেৱল ডাংকুপ মৰা কথা কয় ক'লে তৃণমূল কংগ্ৰেছৰ সভাপতি ৰিপুন বৰাই আজি বিৰোধী শাসিত ৰাজ্য আম আদমি পাৰ্টি পঞ্জাব আৰু দিল্লী তাত বিদ্যুৎ মাচুল দিছে 200 ইউনিটলৈকে আজি কংগ্ৰেছ শাসিত ৰাজ্য কৰ্ণাটক তাত বিদ্যুৎ মাচুল দিছে কি বিদ্যুৎ মাফ দিছে মাচুল ৰেহাই দিছে মাফ নহয় ৰেহাই দিছে তে আজি অসমত তে হিমন্ত বিশ্ব আপুনি যে ইমান ডাংকুপ মৰা কথা কয় আপুনি ইয়াত 1200 টকা সিলিণ্ডাৰ আৰু ছত্তীশগড়ত কৈ আছে আপুনি মই 400 টকা সিলিণ্ডাৰ দি দিম তে আপোনাৰ কথাবিলাক তেনেকুৱা গতিকে ইয়াত তুমি কিয় বিদ্যুৎ মাচুল হেৰি কৰিব পৰা নাই ৰেহাই দিব পৰা নাই কিয় তে আজি বেসিক্যালি হৈছে কি চৰকাৰ দেউলিয়া চৰকাৰৰ হাতত কোনো পইচা নাই ৰাজ্য চলাবৰ কাৰণে আৰু গতিকে তেওঁলোকে এতিয়া এইবিলাকতে বিদ্যুৎ মাচুল বঢ়াই পইচা উঠাব লাগিব এই যে টাইম টু টাইম GST বঢ়াই আছে ট্যাক্স বঢ়াই আছে এইবিলাকৰ যোগেদি তেওঁলোকে উঠাব লাগিব আৰু আজি সেন্ট্ৰেল গভৰ্ণমেণ্টে ষ্টেটত আজি ফাইনেন্সিয়েল ক্ৰাইচিছ কিয় হৈছে আজি লোন কিয় ল'ব লগা হৈছে লোন এই কাৰণে ল'ব লগা হৈছে যে অসম চৰকাৰে নিজাববীয়াকে ৰাজহ আহৰণ কৰিব পৰা নাই কোনো সোৰ্স নাই এই সন্দৰ্ভত প্ৰশ্ন কৰা হৈছিল বিজেপিকো বিজেপিৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতাই ক'লে কংগ্ৰেছৰ দিনত কি হৈছিল এতিয়া যে বিদ্যুৎ পাইছে সেইটোহে ডাঙৰ কথা সালে বেৰে কুবুৱা মন্তব্য বিজেপিৰ ৰাজ্যিক সভাপতিৰ শুনো বিদ্যুৎ বিলৰ কথা মানে বিদ্যুৎ যে পৌঁছি যে গৈ বিজেপি নেতৃত্বত সেইটো ডাঙৰ কথা কিন্তু মানে কিমান পাইছে শুনো বিদ্যুৎ যে গৈ পাইছে কংগ্ৰেছৰ দিনত সেই বিদ্যুৎ নাছিল তাত লাইনৰ পোষ্ট নাছিলে তামোলৰ খুঁটাত বান্ধি থৈছিলে তাৰ সেই পিকচাৰখন কিয় নেদেখা ন সেইখন দেখাই দিয়কচোন বিদ্যুৎ কোনো বিষয় নহয় ব্যুৰ ৰিপৰ্ট DY365